নমস্কাৰ, মই চেনেৰা পাৰ্ভিন। আজি আপোনালোকলৈ আগবঢ়াইছোঁ মণিৰে বনোৱা এটি বেগ। মণিৰে এই বেগখন মই বনাইছিলোঁ আজিৰ পৰা 5 বছৰ আগত। তো এই বেগখন বনোৱাৰ সময়ত এই বেগখন হেণ্ডেলডাল অলপ মোৰ চুটি লাগিছিল, কিন্তু আজি মই ভাবিছোঁ হেণ্ডেলখন অলপ দীঘল বনাম আৰু এইটোৱে আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। যদি আপোনালোকে এনেকুৱা ডাঙৰ আৰু বেগ আছে, সেইবিলাক বেগ যদি বনোৱা শিকিব বিচাৰে, তেনেহ'লে মোৰ পেজটো ফ'ল' দি ৰাখিব আৰু ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তেতিয়াহ'লে আগলৈ ভাল বেগবিলাক চাব পাৰিব। আজি আৰু এখন বেগ আছে। এইখন বেগৰ হেণ্ডেলটো অলপ ফিটাডাল অলপ বেয়া হৈছে, তো এইডাল মই চেঞ্জ কৰিম, মণিৰে বনাই ল'ম। তো সেইটো মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আজি প্ৰথম। সেইকাৰণে মণি কেনেকৈ গাঁঠিব লাগে, বেজী দি নে হাতেদি, এয়া চাওক। এইটো সূতা, এইটো হ'ল মিহি সূতা, এইডালেদি আমি বেজী দি গাঁঠিব লাগে। আৰু এইটো হ'ল অলপ মোটা সূতা, এইবিলাক লাইলনৰ সূতা হয়। এইটো দি হাতেদি বনাব পৰা যায়, বেজীৰ প্ৰয়োজন নহয়। তো আহক তেনেহ'লে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া মই দুটাৰ সূতা বেজীত সোমাই লৈছোঁ। সূতা দুডাল এতিয়া মই আগত গাঁঠি থকা মণিডালত গাঁঠি দি লৈছোঁ। এতিয়া আমি নতুন মণিবিলাক গাঁঠিম। তো প্ৰথমতে মই লাও মণি লৈছোঁ এটা, আৰু এটা পালমণি লৈছোঁ, পিছত আৰু এটা লাও মণি লৈছোঁ। লৈ কেনে আগতে গাঁঠি ৰখা যিটো মাজৰ মণি আছিল, সেই মণিডালৰ ভিতৰেদি সোমাই দিছোঁ। এনেকৈ দিয়াৰ পিছত এটা ঘূৰণীয়া ফুলৰ নিচিনা হৈছে। এইটো আমি দুবাৰ সূতা ঘূৰাই দিব লাগিব, তাৰমানে দুবাৰ ৰাউণ্ড মাৰি দিব লাগিব সূতাডাল, তেতিয়াহে মজবুত হ'ব। আৰু সূতা যাতে পাক খাই নাযায়, সেইটো আমি লক্ষ্য ৰাখিব লাগিব। এনেকৈ আমাৰ দুটা ৰাউণ্ড সম্পূৰ্ণ হৈ গ'ল। এতিয়া আমি আকৌ এটা জোঙামণি লৈছোঁ, লাওমণি লৈছোঁ। ইয়াৰ দুটা মুখামুখি কৰি ল'ব লাগিব। মাজত এটা পালমণি দি লৈছোঁ। এতিয়া আকৌ সেই পালমণিৰ মাজেদি সোমাই দিয়া হ'ব। এতিয়া আকৌ পূৰা সূতাডাল ৰাউণ্ড কৰি এপাক মাৰি দিব লাগিব, তেতিয়াহে মজবুত হ'ব। তো এনেকৈ আমি এটাৰ পিছত এটাকৈ মণি গাঁঠি যাব লাগিব। মণিবিলাক গাঁঠাতে আমি লক্ষ্য ৰাখিব লাগিব যে আমাৰ মূৰ দুটা, তাৰমানে এটা হ'ল জোঙা মূৰ আৰু এটা অলপ মোটা মূৰ, তো দুটা যাতে একেফালে নাথাকে, দুটা দুইফালে হ'ব লাগিব। আৰু আমি আগৰ সেই পালমণিৰ ভিতৰেদি সোমাই ডাঙৰ কৰি যাব লাগিব। তো এনেকৈ আমি ডাঙৰ কৰি গৈ থাকিম। আপোনালোকে দেখিছে, এবাৰ যদি মই আগফালটো জোঙা মূৰটো যদি ওপৰ ফালে দিছোঁ, পিছৰবাৰ আকৌ জোঙা মূৰটো তলফালে দিছোঁ, তেতিয়াহে আমাৰ যিটো হেণ্ডেল হ'ব সেইটো মানে একে হৈ যাব বাৰে। তো এনেকৈ আমি গাঁঠি সম্পূৰ্ণ কৰি ল'লোঁ। মই মুঠ 10 বাৰ লৈছোঁ। তাৰপিছত আগত যিডাল হেণ্ডেল বনোৱা আছিল, তাৰ লগত জইন কৰি দিছোঁ। এতিয়া চাওক, মোৰ হেণ্ডেল দুটা হৈ গ'ল। এতিয়া আকৌ বেলেগ এখন ফিটা যে দেখুৱাইছিলোঁ বেগৰ, সেইখনৰ মই আগতে এটা মণি গাঁঠি লৈছোঁ। ইয়াৰ যিটো পিনৰ নিচিনা আছে সেইটোত। তো ইয়াত এটা মণি দি মই আগতে ইয়াৰ লগত এটাচ কৰি লৈছোঁ। এইটো বস্তু মানে কি, বেলেগ বেগতো লগাব পৰা যাব খুলি, সেইকাৰণে এইটো ভাল। তো এইটোত আমি প্ৰথমতে এডাল মণি এটাচ কৰি লৈছোঁ। তাৰপিছত মই আকৌ ইয়াত সূতাডাল কি হ'ব, দুটা সূতা সমানভাৱে গাঁঠি দিব লাগিব, মাজত গাঁঠি দিব লাগিব। আৰু দুডাল সূতাৰ মূৰ দুডাল সমান থাকিব, দীঘল। এতিয়া আমি সেই মূৰেদি কি কৰিব লাগে, দুইফালৰ পৰা মণি গাঁঠিব লাগে। তো মই প্ৰথমতে একফালে দুটা মণি
আৰু আনফালে দুটা মণি গাঁঠি লৈ মাজত এটা মণি দি ক্ৰছ মাৰিছোঁ। তো এনেকৈ আকৌ কি কৰিছোঁ, বগা মণি দিছোঁ, দুয়ো ছাইডতে তিনিটা দি কেনে এটা ৰঙা মণিৰে ক্ৰছ মাৰিছোঁ। আকৌ ৰঙা মণিটোতো মাজত আছে, সেইকাৰণে দুইফালে দুটা সূতাত দুটা ৰঙা মণি সোমাই দি আৰু আগফালে এটা ৰঙা মণি দি ক্ৰছ দিছোঁ। তো এনেকেই হৈ থাকিব ফিতাডাল। তো ডাঙৰকৈ হৈ গ'ল ফিতাডাল। এতিয়া ফিতাডাল চাইছে, বহুত ধুনীয়া লাগিছে। তো এই ফিতাডাল এতিয়া বেগত ফিটিং কৰিম। তো এই ফিতাডাল য'ত ত'ত বেলেগ বেগতো লগাব পাৰিম খুলি। এতিয়া চাওক, এইটো বেগত মই লগাই লৈছোঁ। ফিতাডাল লগোৱাৰ পিছত চাওক বেগডাল কেনেকুৱা লাগিছে, অলপ জনাব। আৰু আগৰ বেগটো হৈ গ'ল। তেনেকৈ আৰু ডাঙৰ বহুতো বেগ আছে এনেকুৱা ডিজাইনৰ। তো এইবিলাক লাহে লাহে আপোনালোকৰ মাজত শ্বেয়াৰ কৰিম। বেগৰ ডিজাইনটো কেনেকুৱা লাগিছে জনাব। আৰু যদি এনেকুৱা বেগ বনাবলৈ শিকিব খোজে তথাপিও কমেণ্ট কৰিব। ভিডিঅ'টো চাই থকা